আজিৰ পৰা অসম চৰকাৰে চিকিৎসালয়বিলাকৰ মাচুল বৃদ্ধি কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছে আমি এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে অসমৰ বিজেপি চৰকাৰক দাবী জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিৰ আটাইতকৈ দীঘলীয়া কালৰ স্বাস্থ্যমন্ত্ৰী আছিল আৰু এতিয়াও তেখেত স্বাস্থ্যমন্ত্ৰী। তেখেত স্বাস্থ্যমন্ত্ৰীত্বৰ কালত অসমৰ কোৱালিটি হেল্থ কেয়াৰ সাৰ্ভিস একেবাৰে বৃদ্ধি পোৱা নাই। তেখেতৰ স্বাস্থ্যমন্ত্ৰীত্বৰ কালত এতিয়ালৈকে আমি গুণগত স্বাস্থ্য সেৱা লাভ কৰা নাই। য'ত গুণগত স্বাস্থ্য সেৱা প্ৰদান কৰিব পৰা নাই তাত কেতিয়াও এনেকৈ বাৰম্বাৰ এনেকুৱা হেল্থ কেয়াৰ সাৰ্ভিসৰ মূল্য বৃদ্ধি কৰি থকাটো এনেকৈ বাৰম্বাৰ মাচুল বৃদ্ধি কৰি থকাটো কেতিয়াও মানি ল'ব নোৱাৰি। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ স্বাস্থ্যমন্ত্ৰীক আমি আজি যি স্বাস্থ্য বিভাগৰ হস্পিটেলবিলাকত যিবিলাকৰ মূল্য বৃদ্ধি ঘটোৱা হৈছে, ক'ৰবাত প্ৰৱেশ মাচুল বৃদ্ধি কৰোৱা হৈছে, আপোনাৰ টেষ্টৰ মাচুল ব্লাড টেষ্টৰ মাচুল বৃদ্ধি কৰোৱা হৈছে, MRI কৰাৰ মাচুল বৃদ্ধি কৰা হৈছে, এই আটাইবিলাক যিবিলাক মাচুল বৃদ্ধি কৰা হৈছে এইটোক বন্ধ কৰিবৰ কাৰণে আৰু অসমৰ স্বাস্থ্য সেৱাৰ মান উন্নত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। যদিহে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ দীঘলীয়া কালৰ স্বাস্থ্যমন্ত্ৰীজনে এনেকৈ অবৈধভাৱে আৰোপ কৰি দিয়া, অসমৰ জনগণৰ ওপৰত আৰোপ কৰি দিয়া এনেকুৱা স্বাস্থ্য সেৱাৰ মাচুল হ্ৰাস নকৰে, মাচুল বৃদ্ধি কৰাটো বন্ধ নকৰে, তেতিয়াহ'লে সমগ্ৰ অসমৰ ৰাইজক আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আৰু ইয়াৰ বিৰুদ্ধে জনমত গঠন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মই অসমৰ সংবাদ মাধ্যমক এটা বিষয়ত অত্যন্ত প্ৰশংসা কৰিছোঁ যে যোৱা 3টা দিন ধৰি অসমৰ সংবাদ মাধ্যমে এনেকৈ অসমৰ চিকিৎসালয়বিলাকৰ চিকিৎসা মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ তেখেতসকলে গঢ়ি তুলিছে আৰু তেখেতসকলে এটা জনমত তৈয়াৰ কৰিবলৈ, মাচুল বৃদ্ধিৰ বিৰুদ্ধে এটা জনমত তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে। গতিকে মই অসমৰ সকলো সংবাদ মাধ্যমকে এই ক্ষেত্ৰত তেখেতসকলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি সময়ত অসমৰ সকলো বস্তুৰ দাম বাঢ়িছে, যি সময়ত অসমে টেক্স টেৰৰিজিমত থাকিব নোৱাৰা হৈ গৈছে, কৰৰ সন্ত্ৰাসত, GSTৰ সন্ত্ৰাসত মানুহ জীয়াই থাকিব নোৱাৰা পৰিৱেশ হৈছে, অসমৰ মানুহ বাহিৰলৈ ওলালে, মটৰচাইকেলখন লৈ বাহিৰলৈ ওলালেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীয়ে জাপ মাৰি 10,000 টকা ফাইন কৰে। অসমৰ মানুহে পথাৰৰ পৰা ট্ৰেক্টৰখন ৰাস্তালৈ তুলি আনিলে হিমন্ত বাহিনী জঁপিয়াই পৰি মানে তেওঁলোকে আমাৰ ওপৰত কৰ আৰোপ কৰে। যি সময়ত বেটেৰী ৰিক্সা এখনৰ ওপৰত 10,000 টকা, 20,000 টকা, ইলেক্ট্ৰনিক ৰিক্সা এখনৰ ওপৰত তেওঁলোকে এনেকৈ কৰ আৰোপ কৰে, যি সময়ত অসমৰ মানুহৰ কোনো ধৰণৰ উপাৰ্জন বৃদ্ধি হোৱা নাই, সেই সময়ত আপোনালোকে সকলোৱে দেখিছে যে কালিৰ দিনটোত, পৰহিৰ দিনটোত ৰাজ্যসভাত প্ৰকাশ পাইছে যে অসমৰ এজন মানুহৰ গড় ইনকাম, গড় বছৰিকা উপাৰ্জন হ'ল 1,20,000 টকা, 1,20,334 টকা। যি সময়ত গোৱাৰ এজন মানুহৰ গড় ইনকাম 5,51,000 টকা, সেই সময়ত আমাৰ এজন মানুহৰ এবছৰৰ ইনকাম 1,20,000 টকা। আমাৰ অসমীয়া মানুহৰ ইনকামেই নাই। আমি গোটেই ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত তলফালৰ পৰা 5 নম্বৰ ৰাজ্য, আমাৰ অৱস্থা নাই। সেই সময়ত আমাৰ ৰাজ্যখনৰ চিকিৎসা মাচুল গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি। গতিকে মই এই মুহূৰ্তত অসমৰ চৰকাৰী চিকিৎসালয়ত চলি থকা যি চিকিৎসা মাচুল বৃদ্ধিৰ ঘটনা, এই মাচুল বৃদ্ধিৰ ঘটনাক আমি নিন্দা কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ আৰু চৰকাৰক অনতিবিলম্বে মাচুল বৃদ্ধি নকৰিবৰ কাৰণে আৰু মাচুল বৃদ্ধিৰ যি সিদ্ধান্ত লোৱা হৈছে তাক বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন